তো আপুনি ভাবিছে যে নৰ্থ ইষ্ট ফেষ্টিভেল যিহেতু আমাৰ প্ৰায়ভাগ গুৱাহাটীতে হয় বা নৰ্থ ইষ্ট ফেষ্টিভেল আপোনাৰ দিল্লীত হয় বা মুম্বাইত হয় বা কলিকতাত হয়। আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিবৰ কাৰণে যিহেতু আমাৰ অসমবাসী যিটো আপোনাৰ চব মানুহে গম পাই গৈছে, যিহেতু আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত আমাৰ যিটো আপোনাৰ ফেষ্টিভেলত যিটো চামকানু মহন্ত বুলি যে আছে, তেখেতে মানে লৈ যোৱা মানে সিদ্ধান্ত লৈছে। যিহেতু তেখেতে যাবলৈ একদম মন নাছিল আৰু বহুতে অসুস্থ হৈ আছিল, আৰু এই অসুস্থৰ অৱস্থাত যিহেতু চামকানু মহন্তই তেখেতে মানে কৈছিল, মই যদিও বস্তুটো শুনা পোৱা নাই, যিটো গম পাই পেলাইহে বস্তুটো মই আপোনালোকক কৈছোঁ দিয়ক, কিন্তু মই জাষ্ট গম পোৱা নাই তেখেতৰ যাবলৈ একদম মন নাই ইমান দূৰলৈ। তেখেতে মাতাৰ কাৰণে তেখেতে ইমান দূৰলৈ যাব লগা সুযোগ পালে। আৰু এই বস্তুটো আপোনাৰ যিটো চামকানু মহন্ত আৰু আমাৰ যিমান আপোনাৰ যেনেকৈ সঞ্জীৱ নাৰায়ণ ছাৰ আৰু সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, এইখিনি যিখিনি মানুহে লৈ গৈছিল যে আমাৰ জুবিন দাক আপোনাৰ ইমান দূৰলৈ, আপোনাৰ ছিংগাপুৰলৈ, যিটো ছিংগাপুৰত ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল, যিটো 18 তাৰিখে যিটো মানে ফেষ্টিভ কৰিছিল, যিটো আপোনাৰ এটা বিজত কৰিছিল, তাতে অলৰেডি মানে আপোনাৰ ক্লিপটো দেখাই পাই আছে আৰু অলৰেডি আপুনি ভিডিঅ'বিলাক চায়ে থাকে, যিটো আপুনি দেখা পাবই, গম পাবই। তো আপোনালোকে ভাবিলে যিটো জুবিন দাই সেইদিনা বহুতে আনন্দত আছিল আৰু বহুতে মানে ফূৰ্তিত আছিল, আৰু তাতে মানে ফেষ্টিভটো ধুনীয়াকৈ একদম ধুনীয়াকৈ চলি আছিল। তো এনেকুৱা হিচাপত যিটো এই ৰাতিপুৱা 19 তাৰিখে মানে যিটো আপোনাৰ ৰাতিপুৱা যোনটো নৰ্থ ইষ্ট ফেষ্টিভেল য'ত হ'ব লগা আছিল, তাতে যোৱা নহ'ল, যিটো বেলেগ এটা ঠাইলৈ জেগা হ'ল। তাতে যিটো জেগাত মানে গৈছিল, সেইটো জেগাত মানে এনেকুৱা হৈছিল যে মানুহবিলাকে যিটো আপোনাৰ যিখিনি মানুহ আপোনাৰ লৈ গৈছিল, সঞ্জীৱ নাৰায়ণ হওক, শেখৰজ্যোতি গোস্বামী হওক, আপোনাৰ আমাৰ যিটো আছে চামকানু মহন্তই, তেখেতে লৈ যাই পেলাই এই বস্তুটো মানে তেখেতে প্লেন কৰিছিল। যিহেতু তেখেতে তাতে জুবিন দাই মানে আপোনাৰ সেই হিচাপত মানে তেখেতে পানীত মানে নামিবলৈ একদম ইচ্ছা নাই, মানে সাগৰ মানে আপোনাৰ জুই আৰু পানী নামত মানে আপোনাৰ জুই আৰু পানীত মানে বাধা আছিল, যিহেতু মানে তেখেতে অসুস্থ হৈ আছিল আৰু খাব লগা মানে আপোনাৰ যিটো মানে তেখেতে ড্ৰিংকছ মানে কৰিছিল, সেই ড্ৰিংকছটোৰ লগত আৰু লগতে অলপ গাহৰিৰ মাংস মানে লৈ যাম বুলি কৈছিল। যিহেতু আমাৰ ইয়াৰ পৰা লৈ যাম বুলি কৈছিল, তো মইতো সেইটো শুনা নাই, এইটো পাইছোঁ তাতে অলৰেডি তেখেতে খালে। তাৰপাছত আৰু মানে আপোনাৰ মদো সেই মানে আপোনাৰ ড্ৰিংকছ কৰিছে। তো ড্ৰিংকছ কৰি আপোনাৰ তেখেতে পানীত আপোনাৰ সাগৰত নামি গ'ল। তো নামি যোৱাৰ পাছত আপোনাৰ যিহেতু মানে লাইফ জেকেট পিন্ধা আছিল, আৰু লাইফ জেকেট যেতিয়া পিন্ধিছিল, তো লাইফ জেকেট আপোনাৰ দেখা পালে তেখেতে যেতিয়া নামিছিল, প্ৰথমত মানে জেকেটত আপোনাৰ পিন্ধিছিল, তাৰপাছত ধুনীয়াকৈ আৰামত ধুনীয়াকৈ তেখেতে সেই কৰিছিল, যিটো মানে তেখেতক জোৰ জবস্তি কৰাৰ নামত মানে এখেতক মানে সেই কৰিছিল। তাৰপাছত লাইফ জেকেটটো খুলি পেলাই নেক্সট টাইম আৰু আপোনাৰ তেখেতে খুলি পেলাই আৰু সেই কৰিছে। তো সেই মুহূৰ্তত মানে কি হৈছিল, কি সেনেকুৱা হৈছিল, সেই বস্তুটো মানে আমি গম পোৱা নাই। তো সেই বস্তুটো গম পালে তেতিয়া বস্তুটো গম পাব যে কি হৈছিল, তাতে কেনেকুৱা হৈছিল, কি হৈছিল। এই বস্তুটো মই কৈছোঁ যে CBI এইটো বস্তুটো তদন্ত কৰিব লাগে, আৰু তদন্ত যেতিয়ালৈকে নকৰে তেতিয়ালৈকে এই যিমান অসমবাসী হওক, ভাৰতবাসী মানুহ হওক, সেইখিনি বস্তু মানে এৰি নিদিয়ে। মই কৈছোঁ নহয়, যিখিনি কাম কৰি আছে ন, সেইখিনি একদম অট'মেটিকলি একদম বেয়া কৰি আছে। তো সেইখিনি মই কৈছোঁ যে তাতে অলৰেডি সিহঁতৰ ছিংগাপুৰৰ যিখিনি জেগা, সেইখিনি জেগাত অলৰেডি CBI লাগিব লাগে, আৰু লাগি পেলাই এইখিনি বস্তু দেখাব লাগে যে কি হৈছিল, কেনেকৈ হৈছিল ঘটনাটো, সেই বস্তুটোত তদন্ত কৰিব লাগে। যিহেতু জুবিন দা আমাৰ ওচৰত নাই, তো এই আজি 5-6 দিন হৈ গ'ল, তো তেখেতৰ এতিয়ালৈকে মানে কাজ কৰমবিলাক যোৱা নাই। তো সেই হিচাপত
লগতে মানে যদি তদন্ত কৰে বা অসম চৰকাৰে এইখিনি বস্তু কামখিনি কৰে বা সিহঁতক মানে পাৰ্মিশ্যন লৈ পেলাই বস্তুখিনি কামখিনি কৰে, তেতিয়া এই বস্তুটোৰ ওপৰত ট'টেলি গম পাই যাব যে কি হৈছিল মানুহজনৰ লগত আৰু কিয় এনেকৈ লৈ যাই পেলাই তেখেতে এই বস্তুটো কামটো কৰিলে। আৰু মই এটা কথা কওঁ, এই ভিডিঅ'ত যিমান মানুহ দেখাই আছোঁ বা বুজিছে তো সেই বস্তুটো আপোনালোকে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। যিমান মানুহ শ্বেয়াৰ কৰিব সেইখিনি মানুহে গম পাব যে এই বস্তু তদন্ত কি হৈছিল। আৰু মই আপোনালোকক কওঁ যে আপুনি মানে মোক বুলি ছাপৰ্ট নহয়, আপুনি জুবিন দাক বুলি ছাপৰ্ট কৰক যে এই বস্তুটো মানে তদন্ত লাগিব লাগে, আৰু তদন্ত হ'লেহে তেতিয়া মানুহ গম পাব যে কি হৈছিল পৰিস্থিতি। তো মই সেইখিনি ক'ব বিচাৰিছোঁ, দেশবাসীক ক'ব বিচাৰোঁ যে তাতে ছিংগাপুৰলৈ লৈ যাবলৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব কেতিয়াও দৰকাৰ নাছিল। তো মই সেইখিনিয়ে চবকে কওঁ যে তেখেতক তদন্ত কৰিব লাগে। তো আজিৰ কাৰণে মই এইখিনিয়ে ক'লোঁ। ধন্যবাদ। জয় অসম।